চল কৰোতা জনে মোৰ গৃহৰ ভিতৰত বাস নকৰিব। সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ মহান গুৰুজনাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই আজি আমাৰ যি প্ৰতিষ্ঠা দিৱসৰ আমাৰ যি নিচান তোলাৰ কৰ্ম, এই নিচান আজি আমাৰ গুৰু পিতাই বৰপুত্ৰ শ্ৰী মাণিক চুতীয়াদেৱে নিচান তুলিব। তাৰ আগতেই আমি এটি বাক্য পঢ়িম, গীতমালা 20 অধ্যায় 5 পদ। আমি আপোনাৰ পৰিত্ৰাণৰ আনন্দ ধ্বনি কৰিম, আমাৰ ঈশ্বৰৰ নামে আমি নিচান তুলিম, যিহুৱাই আপোনাৰ সকলো প্ৰাৰ্থনা সামফল কৰক। চল কৰোতা জনে মোৰ গৃহৰ ভিতৰত বাস নকৰিব। মিছলীয়া লোক মোৰ। আমাৰ গুৰু পিতাই কিমান কষ্ট কৰি কিমান ত্যাগ কৰি আমাক বচাবৰ কাৰণে, আমাৰ ঘৰবিলাক বচাবৰ কাৰণে তেওঁ নিজকে ঈশ্বৰৰ ওচৰত ঘূৰাই দি তেওঁ কিমান কষ্ট কৰি এই পবিত্ৰ বিবাহ সাজি উলিয়ালে। আৰু যিসকলে তেওঁৰ লগত প্ৰথমৰ পৰাই আছিলে আৰু যিসকলে আজি তেওঁৰ পৰা যি শিক্ষা পাই নিজকে সলনি কৰি তেওঁ কেনেকৈ সলনি কৰিছিলে সেই বিষয়ে এই প্ৰাচীন কিতাপখনত নিজৰ অনুভৱবিলাক আমাৰ যি যুৱ সমাজ আছে তেওঁলোকে এটা বিচাৰ কৰি এই প্ৰাচীন কিতাপখন উন্মোচন কৰিবলৈ আমাৰ মহান গুৰুজনাৰ হাতত অৰ্পণ কৰিছে। এয়া আমাৰ প্ৰথমবাৰৰ বাবে দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাই। গৰ্বী চকু আৰু অহংকাৰী মনৰ লোকক মই সহিব নোৱাৰো। চল কৰোতা জনে মোৰ গৃহৰ ভিতৰত বাস নকৰিব। মিছলীয়া লোক মোৰ চকুৰ আগত ধীৰে নাথাকিব। পথত চলোতা জনে মোৰ পৰিচাৰক হ'ব। হে সমুদায় পৃথিৱীত যীহুৱাৰ উদ্দেশ্যে জয়ধ্বনি কৰা, আনন্দেৰে যীহুৱাৰ সেৱা কৰা। চল কৰোতা জনে মোৰ গৃহৰ ভিতৰত বাস নকৰিব। মিছলীয়া লোক মোৰ
চকুৰ আগত ধীৰে নাথাকিব মিছলীয়া লোক মোৰ চকুৰ আগত ধীৰে নাথাকিব